Hello everyone, মই টিকেট আছ আৰু আপোনালোকক ওয়েলকাম কৰিছো YouTube চেনেল ওৱান নেশ্যনলৈ আৰু আজি আপোনালোকৰ লগত আলোচনা কৰিবলৈ গৈ আছো প্ৰাগ ঐতিহাসিক যুগৰ প্ৰাগজ্যোতিষ বা প্ৰাগজ্যোতিষপুৰ ৰাজ্যৰ মহাপ্ৰতাপী ৰজা বীৰ যোদ্ধা ভগদত্তৰ লগত জড়িত কিটামান প্ৰশ্ন উত্তৰৰ বিষয়ে যি ভগদত্তৰ আক্ৰমণৰ পৰা কুৰুক্ষেত্ৰ যুদ্ধত কোনোমতে দুবাৰকৈ প্ৰাণ ৰক্ষা পৰিছিল বংশ পাণ্ডৱৰ অন্যতম অৰ্জুনৰ So keep watching One Nation. ভিডিওটো আগবঢ়াৰ আগতে আপোনালোকক জনাব বিচাৰিছো যিসকলে কাহিনী আকাৰত ভগদত্তৰ বিষয়ে জানিবলৈ বিচাৰিছে তেওঁলোকৰ বাবে মই এটা বেলেগ ভিডিও চেনেলটোত আপলোড কৰি দিছো আপোনালোকে চাব পাৰিব সো এই ভিডিওটোত আমি ভগদত্তৰ ওপৰত প্ৰশ্ন উত্তৰ শিতানতহে আলোচনা কৰিম সো আমাৰ ভিডিওটো ষ্টাৰ্ট কৰিছো ফাৰ্স্ট কোৱেশ্চন মহাভাৰতৰ কোনটো পৰ্বত ভগদত্তই এক অক্ষহীনী সৈন্য লৈ কুৰুক্ষেত্ৰ যুদ্ধত কৌৰৱৰ পক্ষত যোগদান কৰিছিল বুলি উল্লেখ আছে তিনিটা অপচন আমাৰ হাতত দিয়া হৈছে অপচন এ উদ্যোগ পৰ্ব অপচন বি অৰণ্য পৰ্ব অপচন সি বিৰাট পৰ্ব আকৌ কৈছো মহাভাৰতৰ কোনটো পৰ্বত ভগদত্তই এক অক্ষহীনী সৈন্য লৈ কুৰুক্ষেত্ৰ যুদ্ধত কৌৰৱৰ পক্ষত যোগদান কৰিছিল বুলি উল্লেখ আছে মহাভাৰত 18টা পৰ্বত বিভক্ত আৰু এই 18টা পৰ্বৰ ভিতৰত কেইবাটাও পৰ্বত প্ৰাগজ্যোতিষ বা প্ৰাগজ্যোতিষপুৰৰ এই ভগদত্তৰ বিষয়ে উল্লেখ আছে এতিয়া আমাৰ প্ৰশ্নটোত আছে যে এক অক্ষহীনী সৈন্য লৈ কুৰুক্ষেত্ৰ যুদ্ধত কৌৰৱৰ পক্ষত যোগদান কৰিছিল বুলি মহাভাৰতৰ কোনটো পৰ্বত উল্লেখ আছিল সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ উদ্যোগ পৰ্ব মহাভাৰতৰ উদ্যোগ পৰ্বত এই বিষয়ে উল্লেখ আছিল আৰু এই মহাভাৰতৰ গোটেই 18টা পৰ্বৰ কোনকিটাত ভগদত্তৰ বিষয়ে উল্লেখ আছিল অতি সহজতে আপোনালোকে বুজিব পৰাকৈ মই অলপ পিছত আলোচনা কৰিম ঠিক আছে নেক্সট কোৱেশ্চনটো লৈ আহিছো ৰাজসুই যজ্ঞ অনুসৰি উত্তৰ ভাৰতৰ অভিযানৰ সময়ত অৰ্জুনক ভগদত্তই প্ৰতিৰোধ কৰিছিল সেই বিষয়ে উল্লেখ আছিল অপচন এ সভা পৰ্বত অপচন বি স্থি পৰ্বত অপচন সি অৰণ্য পৰ্বত যে ৰাজসুই যজ্ঞ অনুসৰি উত্তৰ ভাৰত অভিযানৰ সময়ত অৰ্জুনক ভগদত্তই প্ৰতিৰোধ কৰিছিল সেই বিষয়ে উল্লেখ আছিল আকৌ কৈছো মহাভাৰতৰ 18টা পৰ্ব আছে আৰু ইয়াৰ ভিতৰত কোনটো পৰ্বত উত্তৰ ভাৰতৰ অভিযানৰ সময়ত ভগদত্তই অৰ্জুনৰ সৈতে সংঘৰ্ষত লিপ্ত হৈছিল বা অৰ্জুনক প্ৰতিৰোধ কৰিছিল সেই বিষয়ে উল্লেখ আছিল আৰু এই তিনিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ সভা পৰ্বত উত্তৰ ভাৰতৰ অভিযানৰ সময়ত অৰ্জুনক ভগদত্তই প্ৰতিৰোধ কৰিছিল বা ভগদত্তৰ লগত সংঘৰ্ষত লিপ্ত আছিল সেই বিষয়ে উল্লেখ আছিল এইখিনিতে আপোনালোকক ৰাজসুই যজ্ঞৰ বিষয়ে অলপ ক'ব বিচাৰিছো ইন্দ্ৰপ্ৰস্থ ৰাজসভা আৰু ৰাজপ্ৰসাদ নিৰ্মাণ হোৱাৰ পিছত নাৰদৰ আদেশ মৰ্মে যুধিষ্ঠিৰে ৰাজসুই যজ্ঞ আয়োজন কৰাৰ কথা চিন্তা কৰিছিল আৰু সেই অনুসৰি তেওঁ ৰাজসুই যজ্ঞ আয়োজন কৰিছিল আৰু এই ৰাজসুই যজ্ঞ সফল হোৱা মানে যুধিষ্ঠিৰ সম্ৰাট হোৱা আৰু সফল হ'বলৈ আন ৰাজ্যৰ ৰজা মহাৰাজা সকলে যুধিষ্ঠিৰৰ কৰ্তৃত্ব বা বশ্যতা স্বীকাৰ কৰিব লাগিব আৰু সেই অনুসৰি পঞ্চ পাণ্ডৱৰ ভীম অৰ্জুন নকুল আৰু সহদেৱক ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যলৈ তেওঁলোকক পঠিয়াছিল যে বাকি ৰজাসকলক যুধিষ্ঠিৰৰ বশ্যতা স্বীকাৰ কৰিব লাগে বা কৰ্তৃত্ব স্বীকাৰ কৰিব লাগে আৰু এই ৰাজসুই যজ্ঞ সফল হোৱাত তেওঁলোকে অৰিহণা যোগাব লাগে আৰু সেই অনুসৰি উত্তৰ ভাৰতৰ অভিযানৰ সময়ত যেতিয়া অৰ্জুনে বাকি ৰজা মহাৰাজাসকলক যুধিষ্ঠিৰৰ কৰ্তৃত্ব বা বশ্যতা স্বীকাৰ কৰাবলৈ সক্ষম হৈছিল তাৰ পিছত প্ৰাগজ্যোতিষপুৰৰ ৰজা আছিল সেইখিনি সময়ত ভগদত্ত আৰু সেই সময়ত ভগদত্তই কিন্তু প্ৰথম অৱস্থাত যুধিষ্ঠিৰৰ কৰ্তৃত্ব স্বীকাৰ কৰা নাছিল আৰু এই গোটেই কথাবোৰ মহাভাৰতৰ সভা পৰ্বত উল্লেখ আছিল আৰু এই গোটেই ঘটনাটো হৈছে কুৰুক্ষেত্ৰ যুদ্ধৰ আগৰ ঘটনা লাহে লাহে আগুৱাই যাও গোটেইখিনি আপোনালোকে গম পাব কোনটো পৰ্বৰ লগত কেনে ধৰণে ভগদত্ত জড়িত আৰু কেনে ধৰণে অতি সহজতে আপোনালোকে মনত ৰাখিব মই অলপ পিছত আলোচনা কৰিছো সো নেক্সট কোৱেশ্চনটো লৈ আহিছো উত্তৰ ভাৰতৰ অভিযানৰ সময়ত
অৰ্জুন আৰু ভগদত্তৰ মাজত যুদ্ধ চলিছিল অপচন এ 12 দিন অপচন বি 8 দিন অপচন সি 10 দিন অলপ আগতে আমি গম পালো যুধিষ্ঠিৰৰ কৰ্তৃত্ব বা বৈশ্যতা স্বীকাৰ কৰিব লাগে গতিকে ভীম নকুল সহদেৱ অৰ্জুন এই চাৰিজন চাৰি দিশত বিভক্ত হৈ ৰজা মহাৰজা সকলক যুধিষ্ঠিৰৰ কৰ্তৃত্ব স্বীকাৰ কৰিবলৈ বাধ্য কৰাইছিল আৰু সেই অনুসৰি ভগদত্তৰ লগত অৰ্জুনৰ সংঘৰ্ষ হৈছিল বা আমি গম পালো প্ৰতিৰোধ কৰিছিল আৰু এই যুদ্ধখন কিমান দিন চলিছিল আমাক লাগে আকৌ কৈছো এই গোটেই ঘটনাখিনি বা এই গোটেই কথাবোৰ মহাভাৰতৰ কুৰুক্ষেত্ৰ যুদ্ধৰ আগৰহে কিন্তু এতিয়া অৰ্জুন আৰু ভগদত্তৰ মাজত যুদ্ধ চলিছিল অপচন এ 12 দিন অপচন বি 8 দিন অপচন সি 10 দিন আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 8 দিন 8 দিন ধৰি অৰ্জুন আৰু ভগদত্তৰ মাজত প্ৰাগজ্যোতিষপুৰ মহাপ্ৰতাপী ৰজা মহাশক্তিশালী ৰজা ভগদত্তৰ যুদ্ধ হৈছিল একেৰাহে 8 দিন ধৰি যুদ্ধ চলিছিল না অৰ্জুন পৰাজিত হ'ল না ভগদত্ত আৰু শেষত ভগদত্তই ভাগৰি পৰি অৰ্জুনক ক'লে যে হে অৰ্জুন মই ইন্দ্ৰৰ সমান শক্তিশালী তথাপিও মই তোমাৰ বীৰত্বক প্ৰশংসা কৰিছো কোৱা মোৰ বাবে কি আদেশ আছে তেতিয়া অৰ্জুনে ক'লে যে হে মহান বীৰ যোদ্ধা আপুনি মোৰ দেউতা ইন্দ্ৰৰ সমান শক্তিশালী আৰু লগতে আপুনি মোৰ দেউতা ইন্দ্ৰৰ বন্ধু গতিকে মই আপোনাক আজ্ঞা দিব নোৱাৰো মোৰ জ্যেষ্ঠ ভাতৃ যুধিষ্ঠিৰে ৰাজসূয় যজ্ঞ অনুষ্ঠিত কৰিছে সেইবাবে আপুনি যুধিষ্ঠিৰৰ কৰ্তৃত্ব বা বৈশ্যতা স্বীকাৰ কৰিব লাগে আৰু এই যজ্ঞ সফল হোৱাত সহযোগ কৰিব লাগে ঠিক আছে উত্তৰ ভাৰতৰ অভিযানৰ সময়ত অৰ্জুন আৰু ভগদত্তৰ মাজত যুদ্ধ চলিছিল 8 দিন আকৌ কৈছো কুৰুক্ষেত্ৰ যুদ্ধৰ কথা কোৱা নাই কুৰুক্ষেত্ৰ যুদ্ধৰ আগতে 8 দিন যুদ্ধ চলিছিল ঠিক আছে নেক্সট কোৱেশ্চনটো লৈ আহিছো ভগদত্তই কুৰুক্ষেত্ৰ যুদ্ধত দেখুওৱা বীৰত্বৰ কাহিনী 4টা অধ্যায় জুৰি বৰ্ণনা কৰিছে মহাভাৰতৰ ভগদত্ত পৰ্ব অপচন বি দ্ৰোণ পৰ্ব অপচন সি আদি পৰ্ব যে প্ৰাগজ্যোতিষপুৰ ৰজা মহাপ্ৰতাপী ৰজা ভগদত্তই কুৰুক্ষেত্ৰ যুদ্ধত দেখুওৱা বীৰত্বৰ কাহিনী 4টা অধ্যায় জুৰি বৰ্ণনা কৰিছে মহাভাৰতৰ ভগদত্ত পৰ্ব অপচন বি দ্ৰোণ পৰ্ব অপচন সি আদি পৰ্ব মই আকৌ কৈছো মহাভাৰত 18টা পৰ্বত বিভক্ত আৰু কেইবাটাও পৰ্বত ভগদত্তৰ বিষয়ে উল্লেখ আছে আৰু আমাক লাগে এতিয়া এই ভগদত্তৰ বিষয়ে 4টা অধ্যায় জুৰি বৰ্ণনা কৰিছে কোনটো পৰ্ব আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি দ্ৰোণ পৰ্বত এই মহাপ্ৰতাপী বীৰ যোদ্ধা ভগদত্তৰ বিষয়ে তেওঁ বীৰত্বৰ কথা প্ৰকাশ কৰিছে বা বৰ্ণনা কৰিছে এতিয়া মহাভাৰতৰ 18টা পৰ্বৰ ভিতৰত কোনকেইটা পৰ্বত ভগদত্তৰ বিষয়ে উল্লেখ আছিল আৰু কেনে ধৰণে আপোনালোকে এই পৰ্বসমূহৰ লগত ভগদত্তক মনত ৰাখিব তাৰ বিষয়ে সহজতে অলপমান আলোচনা কৰিলো 18টা পৰ্বৰ ভিতৰত 9টা পৰ্ব আমি প্ৰথমে লম আদি পৰ্ব সভা পৰ্ব অৰণ্য পৰ্ব বিৰাট পৰ্ব উদ্যোগ পৰ্ব ভীষ্ম পৰ্ব দ্ৰোণ পৰ্ব কৰ্ণ পৰ্ব আৰু শল্য পৰ্ব ঠিক আছে আকৌ কৈছো প্ৰথম আদি পৰ্ব দ্বিতীয়তে সভা পৰ্ব তৃতীয়তে অৰণ্য পৰ্ব চতুৰ্থতে বিৰাট পৰ্ব পঞ্চমতে উদ্যোগ পৰ্ব আৰু 4টা আছে 4জন সেনাপতিৰ নামত একেবাৰে সহজ ভীষ্ম দ্ৰোণ কৰ্ণ শল্য বা শল্য সো এই সেনাপতি কেইজনৰ ভিতৰত 4জন সেনাপতিক লৈ 4টা পৰ্ব ভীষ্ম পৰ্ব দ্ৰোণ পৰ্ব কৰ্ণ পৰ্ব শল্য পৰ্ব 4জনৰ নাম আপোনালোকৰ মনত ৰল বাকি 5টা লৈ যাও আমি 5টা পৰ্বৰ বিষয়ে প্ৰথম আদি পৰ্ব মানে কি আদি পৰ্ব হ'ল কৌৰৱ ৰাজপুত্ৰসকলৰ জন্ম আৰু শৈশৱকালৰ বিষয়ে বিৱৰণ দা বুক অফ বিগিনিং সো ইয়াত ভগদত্তৰ কথা উল্লেখ নাই যেহেতু কৌৰৱ ৰাজপুত্ৰসকলৰ জন্ম শৈশৱকাল গতিকে আদি পৰ্বত নাই ভগদত্তৰ বিষয়ে হেতু মনত ৰাখিব দ্বিতীয়টো সভা পৰ্ব আদি পৰ্ব নেক্সট সভা পৰ্বত ইন্দ্ৰপ্ৰস্থত ৰাজসভা আৰু ৰাজপ্ৰসাদ নিৰ্মাণ যুধিষ্ঠিৰ দ্বাৰা ৰাজসূয় যজ্ঞ পাশা খেল আদিৰ বিষয়ে উল্লেখ আছিল
এতিয়া ৰাজসুই যজ্ঞ তাৰ লগত উত্তৰ ভাৰতৰ অভিযান তাৰ লগত অৰ্জুন তাৰ লগত ভগদত্ত জড়িত সো ৰাজসুই যজ্ঞৰ লগত অৰ্জুন জড়িত অৰ্জুনৰ লগত ভগদত্তৰ জড়িত আৰু গোটেই কথাবোৰ সভা পৰ্বত আছিল গতিকে সভা পৰ্বটো মনত ৰাখিব নেক্সট অৰণ্য পৰ্ব বিৰাট পৰ্ব এই দুটা পৰ্বত ভগদত্তৰ কথা উল্লেখ নাই অৰণ্য পৰ্ব 12 বছৰ বনবাস খাটিছিল সো ইয়াত ভগদত্তৰ কোনো কথা উল্লেখ নাই বিৰাট পৰ্ব বিৰাট ৰজা ৰাজ্যত এবছৰ অজ্ঞাতবাস খাটিছিল সো ইয়াতো কোনো ধৰণৰ ভগদত্তৰ বিষয়ে উল্লেখ নাই পঞ্চমতে উদ্যোগ পৰ্ব দা বুক অফ ইফৰ্ট যি উদ্যোগ পৰ্বত কুৰুক্ষেত্ৰ যুদ্ধৰ আগৰ সময়ছোৱা কেনে ধৰণে যুদ্ধ হ'ব বা যুদ্ধ নহলে শান্তি স্থাপন কৰিব পাৰি নেকি এই বিউৰৰ বিষয়ে উল্লেখ আছে আৰু ইয়াতে আমি গম পাইছো উদ্যোগ পৰ্ব এটা প্ৰথম কোৱেশ্চনটোতেই গম পাইছো এক এক্ষৌহিনী বাহিনী লৈ ভগদত্তই যোগদান কৰাৰ কথা উল্লেখ আছিল সো উদ্যোগ পৰ্বত ভগদত্ত জড়িত বাকি ভীষ্ম পৰ্বটো আছে দ্ৰোণ পৰ্বটো আছে কৰ্ণ পৰ্বটো আছে শল্য পৰ্বত সেই বিষয়ে আমি কোৱেশ্চন ৰাখা নাই গতিকে বিশেষকৈ মনত ৰাখিব সভা পৰ্ব আৰু উদ্যোগ পৰ্ব বাকিবোৰ পৰ্ব আপোনালোকে এনেও পাৰিব কোৱেশ্চনৰ লগত আলোচনা কৰিলে মনত ৰাখিবলৈ সহজ বিশেষকৈ সভা পৰ্ব যেটো কুৰুক্ষেত্ৰ যুদ্ধৰ আগৰ য'ত ৰাজসুই যজ্ঞ উত্তৰ ভাৰত অভিযান ভগদত্ত অৰ্জুন 8 দিন ধৰি চলা যুদ্ধৰ কথা বৰ্ণনা আছে গতিকে সভা পৰ্বটো মনত ৰাখিব আৰু নেক্সট পঞ্চমত থকা উদ্যোগ পৰ্বৰ বিষয়ে মনত ৰাখিব য'ত মহাভাৰতৰ এই কুৰুক্ষেত্ৰ যুদ্ধৰ প্ৰস্তুতি বিষয় আছে য'ত কোন কোন ৰাজ্যৰ ৰজা মহাৰাজাসকলে কোনটো পক্ষৰ হৈ যোগদান কৰিছিল গতিকে গোটেইবোৰ একেলগে খেলিমেলি কৰি আলোচনা কৰিলে অসুবিধা হ'ব গতিকে সভা পৰ্ব আৰু উদ্যোগ পৰ্বৰ ওপৰত আপোনালোকে বিশেষকৈ জোৰ প্ৰদান কৰিব বাকি কেইটা পৰ্বৰ কোৱেশ্চনৰ লগত আলোচনা কৰোঁতে আপোনালোকৰ সহজ পৰিব 18টা পৰ্ব গোটেইবোৰ আমাক ভগদত্তৰ লগত জড়িত নহয় গতিকে আমাক দৰকাৰ নাই সো আমি ভগদত্তৰ বাকিবোৰ কোৱেশ্চনক লৈ ভিডিওটো আগবাঢ়ি যাওঁ পিতৃ নৰকাসুৰৰ পৰা লাভ কৰা কোনবিধ মহা শক্তিশালী অস্ত্ৰ ভগদত্তই কুৰুক্ষেত্ৰ যুদ্ধত অৰ্জুনলৈ নিক্ষেপ কৰিছিল অপচন এ বৈষ্ণৱ অস্ত্ৰ অপচন বি বজ্ৰপাত অস্ত্ৰ অপচন সি ওপৰৰ এটাও নহয় যে পিতৃ নৰকাসুৰৰ পৰা লাভ কৰা কোনবিধ মহা শক্তিশালী অস্ত্ৰ ভগদত্তই কুৰুক্ষেত্ৰ যুদ্ধত অৰ্জুনলৈ নিক্ষেপ কৰিছিল আৰু ইয়াৰ বিষয়ে আপোনালোকে অলপ হলেও শুনিছে সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বৈষ্ণৱ অস্ত্ৰ এই বৈষ্ণৱ অস্ত্ৰপাত ভগদত্তৰ পিতৃ নৰকাসুৰে লাভ কৰিছিল কাৰ পৰা মাতৃ ভূদেৱীৰ পৰা পৃথিৱীয়ে লাভ কৰিছিল বিষ্ণু বা শ্ৰীকৃষ্ণৰ পৰা পৃথিৱীয়ে প্ৰদান কৰিলে তেওঁৰ পুত্ৰ নৰকাসুৰৰ মৃত্যু হ'ল কৃষ্ণ আহি বধ কৰিলে আৰু সেই অস্ত্ৰপাত লাভ কৰিছিল ভগদত্তই নেক্সট কোৱেশ্চনটো লৈ আহিছো ভগদত্ত কিহৰ অধিপতি বুলি মহাভাৰতৰ পৰ্বসমূহত উল্লেখ আছিল অপচন এ মেছসকলৰ অপচন বি দেৱতাসকলৰ অপচন সি কিন্নৰসকলৰ যে ভগদত্ত কিহৰ অধিপতি বুলি মহাভাৰতৰ পৰ্বসমূহত উল্লেখ আছিল তিনিটা অপচন আমাৰ হাতত দিয়া হৈ আছে আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ মেছসকলৰ অধিপতি আৰু বেলেগ পৰ্বসমূহত চীনা আৰু কিৰাতসকলৰ ওপৰত থকা আধিপত্যৰ বিষয়ও আছে যে ভগদত্তৰ চীনা আৰু কিৰাতসকলৰ ওপৰতো আধিপত্য আছে সো যেহেতু অপচনবোৰত আমাৰ দেৱতাসকলৰ কিন্নৰসকলৰ দিছে গতিকে এই দুটা আঁতৰালে অপচন এ বাকি থাকিব মেছসকলৰ গতিকে মেছসকলৰ অধিপতি হয়তো বেলেগ প্ৰশ্ন আপোনালোকে কিৰাত আৰু চীনা সৈন্যসকলৰ বিষয়ে পাব পাৰে সো হেতু সেই ক্ষেত্ৰত শুদ্ধ হ'ব পাৰে কিন্তু আমাৰ তিনিটা অপচনৰ ভিতৰত যেহেতু আমাৰ দুটা অপচন নহয় গতিকে মেছসকলৰ অধিপতি আছিল বুলি আমি এই প্ৰশ্নটোৰ অনুসৰি যাব পাৰো ঠিক আছে নেক্সট কোৱেশ্চনটো লৈ আহিছো যে ভীষ্ম পৰ্বত ভগদত্তক তলত উল্লেখ কৰা কোনজনৰ দৰে শক্তিশালী বুলি কোৱা হৈছে যে ভীষ্ম পৰ্বত ভগদত্তক তলত উল্লেখ কৰা কোনজনৰ দৰে শক্তিশালী বুলি কোৱা হৈছে অপচন এ ভীমৰ দৰে অপচন বি শিৱৰ দৰে অপচন সি ইন্দ্ৰৰ দৰে ইতিমধ্যে মই আপোনালোকক কৈছো যে 18টা পৰ্বৰ বিষয়ে অলপ আলোচনা কৰিছো গম পাইছে ঠিক সেইদৰে আৰু এটা পৰ্ব হৈছে ভীষ্ম পৰ্ব আৰু এই ভীষ্ম পৰ্বত ভগদত্তৰ বীৰত্বৰ কাহিনী বৰ্ণনা কৰাৰ লগতে ভগদত্তক অপচন সি ইন্দ্ৰৰ দৰে শক্তিশালী ইন্দ্ৰৰ সমান শক্তিশালী বা ইন্দ্ৰৰ সমকক্ষ বুলি কোৱা হৈছে ভীষ্ম পৰ্বত
ভগদত্তক ইন্দ্ৰৰ দৰে শক্তিশালী বা ইন্দ্ৰৰ সমান শক্তিশালী বুলি কোৱা হৈছে ঠিক আছে নেক্সট কোৱেশ্চন তলত উল্লেখ কৰা কোনখন তাম্ৰলেখ বা শিলালেখত ভগদত্তৰ নাম উল্লেখ আছিল অপচন এ উমাচল শিলালেখ অপচন বি কানাই বৰশী বোৱা শিলালেখ অপচন সি নিধানপুৰ তাম্ৰলেখ যে তলত উল্লেখ কৰা কোনখন তাম্ৰলেখ কপাৰ প্লেট ইনস্ক্ৰিপশ্যন বা শিলালেখ ৰক ইনস্ক্ৰিপশ্যনত ভগদত্তৰ নাম উল্লেখ আছিল তিনিটা অপচন আমাৰ হাতত দিয়া হৈ আছে আৰু ইয়াৰ ভিতৰত অপচন এ আৰু অপচন বি দুইখন হৈছে শিলালেখ আৰু এই দুখনৰ লগত ভগদত্তৰ নাম উল্লেখ নাই গতিকে অপচন সি নিধানপুৰ তাম্ৰলেখ যিখনৰ লগত বৰ্মন বংশৰ ৰজা ভাস্কৰ বৰ্মন জড়িত আছিল সেই নিধানপুৰ তাম্ৰলেখত ভগদত্তৰ নাম উল্লেখ আছিল নিধানপুৰ তাম্ৰলেখৰ বিষয়ে ভালদৰে জানিবলৈ বিচাৰিলে চেনেলটোত ভিডিঅ' আছে আপোনালোকে চাব পাৰিব ঠিক আছে নেক্সট কোৱেশ্চনটো লাইছো নিধানপুৰ তাম্ৰলেখ মতে ভগদত্তৰ পুত্ৰৰ নাম আছিল অপচন এ কৃতপজ্ঞ অপচন বি ব্ৰজদত্ত অপচন সি ভাস্কৰ বৰ্মন ইতিমধ্যে আমি গম পাইছো যে নিধানপুৰ তাম্ৰলেখত ভগদত্তৰ নাম উল্লেখ আছিল আৰু এই নিধানপুৰ তাম্ৰলেখ মতে ভগদত্তৰ পুত্ৰৰ নাম আছিল অপচন বি ব্ৰজদত্ত নিধানপুৰ তাম্ৰলেখে ব্ৰজদত্তক ভগদত্তৰ পুত্ৰ বুলিহে উল্লেখ কৰিছে কিন্তু আমি ব্ৰজদত্তক ভগদত্তৰ ভাতৃ বুলি জানো কিন্তু নিধানপুৰ তাম্ৰলেখ মতে ভগদত্ত পুত্ৰহে আছিল ব্ৰজদত্ত ঠিক আছে নেক্সট কোৱেশ্চনটো লাইছো ভগদত্তৰ মৃত্যু হৈছিল কুৰুক্ষেত্ৰ যুদ্ধৰ অষ্টম দিনত দশম দিনত দ্বাদশ দিনত 18 দিন ধৰি চলা কুৰুক্ষেত্ৰ যুদ্ধৰ কোনটো দিনত এই প্ৰাগজ্যোতিষ বা প্ৰাগজ্যোতিষপুৰ ৰাজ্যৰ মহাপ্ৰতাপী বীৰ যোদ্ধা ভগদত্তৰ মৃত্যু হৈছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি দ্বাদশ দিনত কুৰুক্ষেত্ৰ যুদ্ধৰ দ্বাদশ দিনত এই মহান বীৰজনৰ বা এই যোদ্ধাজনৰ মৃত্যু হৈছিল ঠিক আছে ইয়াৰ পিছত যিকিটা কোৱেশ্চন আপোনালোকৰ লগত আলোচনা কৰিম ইয়াত মই কোনো ধৰণৰ অপচনৰ ব্যৱস্থা ৰাখা নাই অতি সহজতে সহজ কোৱেশ্চন সো আপোনালোকৰ বহুমূলীয়া সময় নষ্ট নকৰো ফাৰ্স্ট কোৱেশ্চনটো লৈছো যে কুৰুক্ষেত্ৰ যুদ্ধত নকুলৰ হাতত মৃত্যু হোৱা ভগদত্তৰ পুত্ৰজন হ'ল কৃতপজ্ঞ যে কুৰুক্ষেত্ৰ যুদ্ধত নকুলৰ হাতত মৃত্যু হোৱা ভগদত্তৰ পুত্ৰজন হ'ল কৃতপজ্ঞ ইতিমধ্যে আমি গম পাইছো যে কুৰুক্ষেত্ৰ যুদ্ধত ভগদত্তৰ মৃত্যু হৈছিল অৰ্জুনৰ হাতত কিন্তু অৰ্জুনৰ হাতত মৃত্যু হোৱা কথাটো আমি গম পালো কিন্তু ভগদত্তৰ যে এজন পুত্ৰ আছিল আৰু তেওঁৰ নাম যে কৃতপজ্ঞ আৰু তেওঁৰ মৃত্যু হৈছিল নকুলৰ হাতত এই সকলোবোৰ কথা আছিল কৰ্ণ পৰ্বত আৰু সেই অনুসৰি কোৱেশ্চন যে কুৰুক্ষেত্ৰ যুদ্ধত নকুলৰ হাতত মৃত্যু হোৱা ভগদত্তৰ পুত্ৰজন হ'ল কৃতপজ্ঞ নেক্সট কোৱেশ্চন কুৰুক্ষেত্ৰ যুদ্ধত ভগদত্তই ব্যৱহাৰ কৰা হাতীটোৰ নাম উত্তৰ পূৰ্বাঞ্চল হাতীৰ বাবে বিখ্যাত আজিৰ পৰা হাজাৰ হাজাৰ বছৰ আগৰ পৰা যি চলি আহিছে বৰ্তমানো আমি দেখিয়ে আছো নিউজত সদায় হস্তি মানুহৰ সংঘাত ইত্যাদি অমুক তমুক আৰু বাদ দিছো এইবোৰ কুৰুক্ষেত্ৰ যুদ্ধত ভগদত্তই ব্যৱহাৰ কৰা হাতীটোৰ নাম হ'ল সুপ্ৰতীক বা সুপ্ৰতীক নেক্সট কোৱেশ্চনটো লৈ আহিছো ভগদত্তই কাৰ হাতত মৃত্যুবৰণ কৰিব লগা আছিল অৰ্জুনৰ হাতত নেক্সট কোৱেশ্চন ভগদত্তৰ মৃত্যুৰ পিছত প্ৰাগজ্যোতিষপুৰৰ ৰজা হৈছিল ব্ৰজদত্ত নেক্সট কোৱেশ্চন ভগদত্তৰ জীয়েকৰ নাম ভানুমতী একেবাৰে সহজ ভগদত্তই নিজৰ জীয়েকক ভানুমতীক বিয়া দিছিল দুৰ্যোধনলৈ নেক্সট কোৱেশ্চন ভগদত্তৰ বংশটোক কি বংশ বুলি কোৱা হয় এনসাৰ নৰকভৌম ভগদত্ত নৰকাসুৰ এই ৰজাসকলৰ বংশটোক নৰকভৌম বংশ বোলা হয় নেক্সট কোৱেশ্চন ভগদত্ত কাৰ পুত্ৰ আছিল নৰকাসুৰ একেবাৰে সহজ ভগদত্তৰ লগতে নৰকাসুৰ হতকাসুৰ সম্বৰাসুৰ ৰত্নাসুৰ মহিৰংগ দানৱ আদি প্ৰাগ ঐতিহাসিক যুগৰ ৰজাসকলৰ বিষয়ে আপোনালোকে চেনেলটোত থকা ভিডিঅ'বোৰ চালে জানিবলৈ পাৰিব লগতে ভাৰতৰ ইতিহাসৰ লগত জড়িত বিভিন্ন ঘটনাৰাজি আমাৰ অসমৰ ইতিহাসৰ লগত জড়িত বিভিন্ন ঘটনাৰাজিৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ ৰিকুৱেষ্ট কৰিলো বেলেগ এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে এৰিছো ধন্যবাদ